এতিয়া কোকৰাঝাৰত ট্ৰেক্টৰ চলিছে তীব্ৰ গতিত ট্ৰেক্টৰ চলি যাব নাঙলৰ কোনো কাম নাই কোকৰাঝাৰ লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ বিজেপিৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ পৰ্বতজোৰা বগৰীবাৰী খেলপথাৰত হেলিকপ্টাৰ যোগে বিজয় সংকল্প সমাৱেশত উপস্থিত হয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা কেশৱ মহন্ত ইএম অৰূপ কুমাৰ দে আৰু ইউপিপিএল বিজেপিৰ বহু জ্যেষ্ঠ নেতা কৰ্মী কোকৰাঝাৰৰ দুবাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াক টাৰ্গেট কৰি কয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই যোৱা 10 বছৰে কোকৰাঝাৰবাসীয়ে এজন মানুহৰ মানে চলাহী কথাত গৈ 10টা বছৰ পিছুৱাই দিলে এইবাৰ সেই কাৰণে কোকৰাঝাৰবাসীয়ে সিদ্ধান্ত লৈছে যে আমাৰ মিত্ৰ দলৰ প্ৰাৰ্থী ইউপিপিএলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ লগত থাকিব আৰু এজন সুদক্ষ বিধায়ক হিচাপে কাম কৰা জয়ন্ত বসুমতাৰীক সাংসদ হিচাপে বিজয়ী কৰি পঠাব আৰু 4 জুনৰ পিছত বিটিআৰত ইউপিপিএল চৰকাৰ নাথাকে বুলি বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দি জয়ন্ত মল্ল বৰুৱাই কয় যে সপোন দেখাতনো কি আহে যায় এটা ধুবুৰীতো চুকুৰালীয়ে সপোন দেখি আছে জিকিম বুলি ইয়াতো দেখি আছে হাগ্ৰামা মহিলাই একে কথা ধুবুৰীত চুকুৰালীয়ে কৈ থকা নাই জিকিম বুলি এনেকৈ হাগ্ৰামাও দেখি আছে দেখি লাগিব কি ডাঙৰ কথা পৰ্বতজোৰাৰ পৰা নুৰ ইছলাম মণ্ডলৰ ৰিপৰ্ট এনি ভাৰত 24 কোকৰাঝাৰত এটা উৎসাহজনক পৰিৱেশ যলৈকে যোৱা যায় তাতে সেই একে উৎসাহজনক পৰিৱেশ কোকৰাঝাৰবাসীয়ে এইবাৰ সিদ্ধান্ত লৈছে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগত থাকিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত থাকিব মই ভাবোঁ যে কোকৰাঝাৰত অতি কমেও 4 লাখ 4.5 লাখ ভোটৰ ব্যৱধানত বিজয়ী হ'ব আৰু এনেকুৱা বিজয়ী হ'ব যে পিছফালে কোন আছে চাবলগীয়া নহয় এতিয়া গোটেই ভাৰতবৰ্ষতে আজি হাত নাই ভাৰতবৰ্ষত পদুম ফুলিছে পদুমৰ লগত ট্ৰেক্টৰ পদুমৰ লগত হাতী এই ধৰণে অসমত চাৰিওফালে বিজয়ৰ উৎসৱ বনাবলৈ ৰেডি হৈছে Join BSc Nursing and GNM at St. Martha Institute of Nursing Guwahati under SM Group of Institutions.